Hey everyone, বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিলো কাৰণ মোৰ হৈ আছিল বেমাৰ একদম সৰ্দি পৰা একদম মানে মাতটো শুনি ধৰিব পাৰিছে আৰু যেহেতু বেমাৰ হৈ আছে মই মাক কলো মই ভাত নাখাও তো মায়ে বনাই দিলে মোৰ কাৰণে ৰুটি একচুয়ালি ৰুটি মোৰ কাৰণে বুলি নহয় মা আৰু মোৰ দুইজনী কাৰণে শিৱই মাহিয়েটো নাখায় আৰু এফালে শিৱই কৰি আছে কাম আৰু এফালে মায়ে ধুনিয়াকে বনাই আছে ৰুটি মই পিছে ৰুটি খাই বৰ এটা ভাল নাপাও কিন্তু কেতিয়াবা এদিন খাবলৈ মন যায় নহয়নে তো হে কাৰণে কলো মাক বনাবলে বাৰু ইয়াৰ ৰুটি লভাৰ কোন আছে কমেন্ট কৰি জনাবলে নেপাহৰিব দেই আৰু এয়া আপোনালোকৰ লগত কথা পাতি এইফালে আমাৰ ৰুটিও ৰেডি হৈ গল এতিয়া যাও বলক ডাইনিং টেবুললৈ লাগিছে বহুত জোৰকে ভোক কাৰণ সৰ্দি লাগি আছিল একো টেষ্টে নেপাও যে শিৱৰ হাতৰ খালে কি জানিবা ভালে হৈ যায় বা আপোনালোকে চাগে ভাবে শিৱৰ হাতৰ সবজি মই ইমান কিয় তাৰিফ কৰো কাৰণ বহুতে টেষ্টি আপোনালোকে বিশ্বাস নকৰিবও পাৰে কিন্তু আমাৰ ঘৰত যোন আলহী আহি পেনে শিৱৰ হাতৰ সবজি খাই যায় নহয় সবে তাৰিফ কৰে আপোনালোকেও এদিন আহিব খাই চাব তেতিয়া গম পাব আৰু মোৰ ভিডিওটো যদি চাই ভাল পালে লাইক কমেন্ট শেয়াৰ আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নেপাহৰিব যদি ফেসবুকত চাই আছে ফলো কৰি দিব বাই বাই